চৰাইদেউ জিলাৰ চুকাফা গাঁও পঞ্চায়তত শৌচাগাৰ নিৰ্মাণৰ নামত সংঘটিত হৈছে হিতাধিকাৰীৰ নামত অহা ধন আত্মসাতৰ ঘটনা। শৌচাগাৰ নিৰ্মাণ নকৰাকৈ সমুদায় ধন মোকলাই নিয়ে ৱাৰ্ড মেম্বাৰে বুলি উত্থাপন হৈছে অভিযোগ। নাজিৰা সমষ্টিৰ অন্তৰ্গত চুকাফা গাঁও পঞ্চায়তত দৰিদ্ৰ হিতাধিকাৰীৰ নামত অহা ধনৰ ওপৰত একাংশৰ লোলুপ দৃষ্টি। চুকাফা গাঁও পঞ্চায়তৰ মথুৰাপুৰ চাহ বাগিচাৰ ৩ নং ৱাৰ্ডৰ সুৰজ খদাল নামৰ ব্যক্তিগৰাকীৰ নামত অহা এটা শৌচাগাৰ ২ বছৰ পূৰ্বে নিৰ্মাণৰ বাবে আবণ্টন লাভ কৰে। শৌচাগাৰটোৰ নিৰ্মাণৰ সামগ্ৰীসমূহ ৱাৰ্ড মেম্বাৰগৰাকীয়ে যোগান ধৰাৰ বাবে দায়িত্ব লয়, কিন্তু ২ বছৰ উকলি যোৱাৰ পাছতো আজি কোপতি শৌচাগাৰটো সম্পূৰ্ণকৈ নিৰ্মাণ কৰিব নোৱাৰিলে। ইফালে শৌচাগাৰৰ নামত অহা সমুদায় ধন ৱাৰ্ড মেম্বাৰগৰাকীয়ে মোকলাই নিয়াৰো তথ্য লাভ কৰা হৈছে। মাথো ৩খন দেৱাল নিৰ্মাণ কৰি কাম সামৰে ৱাৰ্ড মেম্বাৰগৰাকীয়ে। চুকাফা গাঁও পঞ্চায়তত বিগত সময়ত গ্ৰাম উন্নয়ন বিভাগে আগবঢ়োৱা বিভিন্ন আঁচনি নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন হৈছে। হয়, চৰাইদেউ জিলাৰ নাজিৰা সমষ্টিৰ যি চুকাফা পঞ্চায়তৰ ৩ নম্বৰ ৱাৰ্ডত শৌচালয় নিৰ্মাণৰ নামত যি দুৰ্নীতি চলিছে তাক আমি আজি দেখুৱাম। আপোনালোকে হয়তো দেখিলে চকু কপালত ধৰে। আজি ২ বছৰ ধৰি এই শৌচালয়টো নিৰ্মাণ কৰাৰ নামত সমুদায় ধন উলিয়াই নিয়াৰ পাছতো আজিলৈকে এই শৌচালয়টো কিন্তু হৈ নুঠিলে। এই শৌচালয়টো দুডাল ৰড আৰু ইটা লগাই তেওঁলোকে কাম সামৰি ধন পকেটত ভৰাই পকেট গৰম কৰাৰ দৃশ্য আমি দেখুৱাইছোঁ। মোক কেমেৰা পাৰ্চনে দেখুৱাব। আচলতে এই শৌচালয়টো আজি ২ বছৰ হ'ল। চাহ শ্ৰমিকসকলৰ যি লাইনত যি চাহ শ্ৰমিকসকলৰ শৌচালয় নিৰ্মাণত চৰকাৰৰ ফালৰ পৰা যি শৌচালয় আহিছিলে তেওঁলোকৰ সমুদায় ধন উলিয়াই নিয়াৰ পাছতো আজিলৈকে কিন্তু এই শৌচালয়টো কাৰ্যক্ষম হৈ নুঠিলে। আমি হিতাধিকাৰীজনৰ সৈতে কথা পাতিম। আপোনাৰ নামটো? নামটো সুৰজ খদাল। এইটো কেই নম্বৰ ৱাৰ্ড? এইটো ৩ নম্বৰ ৱাৰ্ড। ৩ নম্বৰ ৱাৰ্ড। এইটো শৌচালয়টো কিমান দিন হ'ল? এইটো আপোনাৰ ১ বছৰমান হৈ গ'ল। 1 বছৰ আজিলৈকে হোৱা নাই? আজিলৈকে হোৱা নাই। কোনে বনাইছিলে? লেট্ৰিনটো ময়ে বনাইছিলোঁ। মই মিস্ত্ৰী হিচাপে আছিলোঁ। বস্তুখিনি পেলাই দিছিলোঁ। যেতিয়া মিস্ত্ৰী কাম জানো মই বনাম বুলি কৈছিলোঁ। সিহঁত কামটো কোনে লৈছিলে? কামটো ৱাৰ্ড মেম্বাৰ বিনোদে লৈছিলে। ৱাৰ্ড মেম্বাৰজনৰ নাম? বিনোদ গোৱালা। বিনোদ গোৱালা। তাৰপৰা এতিয়াতো পঞ্চায়তৰ কাৰ্যকাল শেষ হ'ল, কি কৈছে? তাতে একো কোৱা নাই। মইতো আগৰ পৰাই কৈ আছিলোঁ, যেতিয়া হোৱা নাছিলে পঞ্চায়ত তেতিয়াৰ পৰা সিহঁতে কৈ আছিলে যে বস্তুখিনি পেলাই দিম, বনাম, হৈ যাব বুলি কৈছিলে। ইমান দিন ৰখি দিলোঁ, এতিয়ালৈকে হোৱাই নাই। আৰু মই কৈ থাকোঁ বস্তুখিনি পেলাই দিলে মই বনাম। কিমান পইচা আহিছিলে? সেইটোতো গম নাপাওঁ, এইটো ৱাৰ্ড মেম্বাৰে গম পাব। পইচাটো আপোনালোকৰ একাউণ্টত সোমাইছিলে নে? আমাৰ একাউণ্টত সোমোৱা নাই, সিহঁতিয়ে বনাই দিছে। সিহঁতি ৰড চড শিল বালি চালি চব সিহঁতিয়ে আনিছিলে। হয়, আচলতে চুকাফা পঞ্চায়তৰ যি দুৰ্নীতিৰ পাহাৰ গঢ়া দেখিবলৈ পোৱা গৈছে। যিসকল ঠিকাদাৰ বা ৱাৰ্ড মেম্বাৰ, তেওঁলোকৰ বিজেপিৰ যিসকল পালি নেতা, তেওঁলোকে পঞ্চায়তৰ যিসমূহ কাম আহে সেই কামবোৰ তেওঁলোকে লৈ তেওঁলোকে দুৰ্নীতি কৰা দেখিবলৈ পোৱা গৈছে। আমি মোৰ কেমেৰা পাৰ্চনে দেখাব। আচলতে এইটো লেট্ৰিন আধাখৰীয়া কৰিয়ে এৰিলে তেওঁলোকে। আচলতে এওঁলোকে বহুতো দুৰ্নীতি পাহাৰ গঢ়া দেখিবলৈ পোৱা গৈছে। আজি ক'ৰবাত যদি তেওঁলোকে শৌচাগাৰ নিৰ্মাণৰ নামত দুৰ্নীতি কৰিছে, ক'ৰবাত আকৌ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ নামতো তেওঁলোকে দুৰ্নীতি চলাই থকা দেখিবলৈ পোৱা গৈছে। চৰাইদেউৰ পৰা পৰিস্মিতা ফুকনে এই সন্দৰ্ভত আগবঢ়াইছে বিতং খবৰ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিতাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।